তো এতিয়া তোমালোকৰ যেহেতু আজিৰ ক্লাছত আমি কি দেখুৱাম তোমালোকক এতিয়া ত্ৰিকোণমিতিৰ বস্তু হয়তো আগৰ ক্লাছবিলাকত তোমালোকক কৰোৱা হৈছিল কোনে কিমান পৰ্যন্ত আগবাঢ়িছে এটোতো আমি নাজানো গতিকে এতিয়া যেহেতু তোমালোকৰ ফাইনেল আহিছে গতিকে নিজে নিজে প্ৰিপাৰেচন হ'বই লাগিব গতিকে তোমালোকক আগত যিবিলাক কৰাইছিলো তাৰে ওপৰত কিছুমান আমি আজি কি কৰিম ৰিভাইজ দিম তোমালোকে ভালদৰে চাই লবা যিসকলে নাজানা অৰ্থাৎ আগতে পোৱা নাছিলা বা আগতে ক্লাছত এবসেন্ট আছিলা তেওঁলোকৰ কাৰণে কৈছো আৰু যিসকল আছিলিতো আছিলি তততো জানয় হয় স্যাৰ এতিয়া যিসকলে নতুনকৈ আহিছে তেওঁলোকক কৈছো এতিয়া ভালদৰে চাই লবি আজিৰ কোৱেশ্চনটো তহঁতৰ মেট্ৰিকৰ কাৰণে কমন আছে যেহেতু তহঁতে ফাইনেল দিবি এতিয়া যদি তহঁতে এইবিলাক নাজানো তেতিয়াহ'লে শিকিবি কেতিয়া গতিকে চাই ল এতিয়া তহঁতৰ মেথছৰ পেজ নম্বৰ 228 ৰ কোৱেশ্চন নম্বৰ কি 3 যেহেতু কিতাপত বিচাৰিব নালাগে একেবাৰে সহজকৈ মই বোৰ্ডত কোৱেশ্চন লিখি দিছো তহঁতৰ কিতাপ নালাগে এতিয়া তহঁতে কোৱেশ্চন চাই ল বোৰ্ডত চাই ল তাত লিখিব নালাগে এইফালে চা কি আছে আমাৰ কোৱেশ্চন নম্বৰ 1 যদি 10a + b = √3 আৰু 10a - b = 1/√3 দুটা বস্তু আমাক দিয়া আছে 10a + b √3 and 10a - b কি দিয়া আছে 1/√3 আকৌ ইয়াত কি কৈছে 0 ডিগ্ৰী লেছ দেন a + b প্ৰপাৰ লেছ দেন 90 ডিগ্ৰী অৰ্থাৎ কি বুলি কৈছে a আৰু b যদি যোগ কৰ তহতে তেতিয়ালে তাৰ ভ্যালু কি হ'ব 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'ব বা 90 ডিগ্ৰীৰ সমান হ'ব বুজি পালি হয় স্যাৰ যদি বুজি পোৱা নাই লগে লগে ৰেসপন্স দিবি এনে বহি থাকিবি এনে কোনবিলাক বহি থাকে দুটা কন্ডিশনত বহি থাকে নাম্বার 1 কি ই একো নাজানে নাম্বার 2 ই সকলো বুজি পাইছে এটা কোনটো ক্যাটাগরি তহত পৰ এটো মই নাজানো গতিকে লগে লগে কৈ যাবি পাৰিলে জানো বুলি কবি নোৱাৰিলে নাজানো বুলি কৈ দিবি শেষ বেজাল ওকে নেক্সট কি আছে a গ্ৰেটাৰ দেন b তেন্তে a আৰু b উলিয়া ইয়াত কি বুলি কৈছে a গ্ৰেটাৰ দেন b অৰ্থাৎ গ্ৰেটাৰ দেন মানে কি b ৰ মান এতকৈ ডাঙৰ কি না a b ৰ মান বিতকৈ ডাঙৰ বিতকে a ৰ ভ্যালু কি হ'ব ডাঙৰ তেন্তে কি কৈছে a আৰু b উলিওৱা a আৰু b ৰ মান আমাক উলিয়াব দিছে b ৰ মান বেছি হ'ব b নহব a ৰ মান ডাঙৰ হ'ব ইয়াত কি বুলি কৈছে a গ্ৰেটাৰ দেন b আৰু কিমান বাৰ বুজাম তহঁত কচোন তহঁত নিজে নিজে মাথা খালি তহঁতে শেষ তহঁত ফাইনেল দিবি এতিয়া এৰ মান বেছি হ'ব তহঁত লাজ বোলা বস্তুটো আছে না না এটো কচোন তহঁতে কি কৰ ঘৰত তহঁতে কি কৰ মোবাইল টিপি নেকি নাই পঢ়া-শুনা এতে কৰিব লাগে চাবি অনলাইন যদি পাও গম পাই যাবি তহঁতে মই সদায় চেক কৰিম যদি অনলাইন তহঁতক পাও গম পাবি কিন্তু তহঁতে তেতিয়া চা তহঁতে এটো 10a + b আমাক দিয়া আছিল এটো 10a + b = √3 গতিকে ইয়াত আমি লিখিম 10a + b = কিমান দিয়া আছে আমাৰ √3 এ টোটাল কোৱেশ্চন তো আমাক উলিয়াব দিছে কি হেতু চাই লেছন তহঁতে এবাৰ a আৰু b উলিওৱা ইয়াত আমাৰ কোনো ত্ৰিকোণমিতিৰ কথা উল্লেখ কৰা নাই অনলি কি দিছে আমাৰ a আৰু b উলিয়াব গতিকে 10a + b = √3 গতিকে এটো 10 ৰ তো আমাৰ দৰকাৰ নাই 10 এটা কি ত্ৰিকোণমিতিৰ বস্তু ত্ৰিকোণমিতিৰ অনুপাত কেইটা আছিল 6টা আছিল यस তাৰে ভিতৰত এটা কি আছিল আমাৰ 10 বুজি পালি এনেকে ৰেসপন্স দিব পাৰিলে ভাল লাগে তহঁতে যদি এনেকে মুখখন এনেকে বহি থাক তেতিয়াহলে আমাৰ কি বেয়া লাগে ইমান দিন কষ্ট কৰি বুজোৱাৰ পিছত তহঁতে যদি বুজি নাপাও আমাৰ কথাবিলাক তেতিয়াহলে হয়তো আমাৰ কষ্ট লাগিবই তহঁতৰ মাক দেউতাকে কিয় পঠাইছে ইয়াত কিবা এটা ভাল শিক্ষা অৰ্জন কৰিবলৈ বা কিবা এটা শিকিবলৈ এতিয়া তহঁতে যদি ৰাস্তা ঘাটে মোবাইল টিপি আৰু কিবা কিবি বাদ দিলো ডট বুজি পালি চাগে হেবিলাকত নাযাবি এতিয়া সময় নষ্ট নকৰিবি এতিয়া তহঁতৰ মেইন ফোকাস ক'ত দিব লাগিব যেহেতু আগন্তুক দিনত কি আহিছে তহঁতৰ ফাইনেল এক্সাম গতিকে তাৰ কাৰণে প্ৰিপাৰেচন হ ঠিক আছে এতিয়া চা 10a + b কিমান দি আছে √3 নেক্সট এতিয়া আমাৰ যেহেতু 10 ৰ দৰকাৰ নাই ইয়াত a আৰু b হে উলিয়াব দিছে গতিকে আমি ইয়াত কি ৰাখিম a আৰু b ৰাখিব চেষ্টা কৰিম গতিকে আমি 10 টো কি কৰিব লাগিব উঠাই দিব লাগিব কিন্তু যিকোনো এটা অংকৰ পৰা আমি যিকোনো বস্তু এটা এনে উঠাই দিব নোৱাৰো হয়তো তাৰে কিবা এটা কৰিটো উঠাব লাগিব এটা অংকত কিবা এটা বস্তু আছে এনে এটা উঠাই দিলে উঠিব জানো এটা ধৰি ল তহত ক্লাছৰুমত আহিছ তোৰ ঠাইত এটা বহি আছে তাকে এনে তই আহি উঠি যাব কলে উঠি যাব নেকি তাক কিবা তো বুজাব লাগিব যে তই এটো কাৰণত তই ইয়াৰ পৰা উঠি যা ঠিক তেনেকে ইয়াতো কি কৰিব লাগিব আমি 10 ক অনলি ডাইৰেক্ট উঠাই দিব নোৱাৰো ই ক'ত যাব এনে তাক কি কৰিব লাগিব আমি আনসার কৰিব লাগিব
কিবা কৰিব লাগিব তেতিয়াহ'লে ই গুচি যাব ইয়াৰ পৰা গতিকে ইয়াত চা যেহেতু ইয়াত 10 কি আছে a প্লাছ b আমাৰ দৰকাৰ কি a প্লাছ b গতিকে 10 ৰ কোনো দৰকাৰ নাই তো এফালে কি আছে লেফট হ্যান্ড সাইডৰ এটু সাইড সৰি ইকুৱেলৰ লেফট হ্যান্ড সাইডত যি আছে 10 এটা কি হৈছে মাল্টিপ্লাই হৈ আছে ইকুৱেলৰ ৰাইট হ্যান্ড সাইডত যদি আৰু এটা 10 আমি যেনে তেনে কৰি মাল্টিপ্লাই কৰি দিব পাৰো তেতিয়াহ'লে দুইফালে যেহেতু 10 10 মাল্টিপ্লাই হৈ থাকিব তেতিয়াহ'লে কি হ'ব কাটিং বুজি পালি ফান্ডাটো এতিয়া চা তহঁতে ইয়াত কি কৰিব লাগিব আমি 10 বনাব লাগিব ইয়াত যদি এটা 10 বনাব পাৰো তেতিয়াহ'লে 10 10 কি হৈ যাব কেনসেল যাব গতিকে ইয়াত 10 লিখ আৰু এটা কথা মাইন্ডত ৰাখিবি সদায় অংক এটা কৰোতে তলৰ যোনটো লাইন লিখিবি তহঁতে এটুক যদি কটাকটি কৰো তেতিয়াহ'লে কিন্তু আগৰ লাইনটো পাব লাগিব ইয়াত যিয়ে উস্তাদি নকৰ কিয় মানে তলৰ যোনটো লাইন থাকে এটুক যদি কটাকটি কৰ তেতিয়াহ'লে আকৌ ক'ত পাবিগে ওপৰত আৰু যদি পাব নোৱাৰ তেতিয়াহ'লে তোৰ শেষ মানে কি ভুল গতিকে ইয়াত চা যেহেতু √3 গতিকে আমি 10 দিছো 10 কি ইয়াত কি দিলে তাৰ ভ্যালু কিমান হ'ব আমাৰ √3 অৰ্থাৎ এইটো আৰু এইটো কি হ'ব লাগিব সমান হ'ব লাগিব যেহেতু ইয়াত 10 আছে এতিয়া 10 ৰ লগত আমি এনেকুৱা কি বস্তু দিলে তাৰ ভ্যালু কিমান ওলায় √3 গতিকে ত্ৰিকোণমিতিৰ লিষ্ট চালি তহঁতে হয়তো এতিয়া এক্সাম আহিছে এতিয়া যদি তহঁতক মই লিষ্ট দেখুৱাব লাগে হেতুতো কথা নহবই নোৱাৰে তহঁতক মই আগতে এক বছৰ মান আগৰ পৰা কৈ আছো ত্ৰিকোণমিতিৰ লিষ্ট মুখস্থ কৰিবি এতিয়া ক 10 কিমান ডিগ্ৰী মান √3 1060 yes গতিকে আমি কি লিখিম 1060 এতিয়া 1060 মানে কি আছে √3 গতিকে 1060 √3 এফালে কি আছে এটা 10 এফালে এটা 10 লেফট হ্যান্ড সাইডত এটা রাইট হ্যান্ড সাইডত এটা আছে এটো মাল্টিপ্লাই হৈছে এটো মাল্টিপ্লাই হৈছে কি হৈছে ক্যান্সেল গৈছে এতিয়া আছে কি ইয়াত আমাৰ a প্লাস b ইকুয়াল কিমান আছে 60 ডিগ্ৰী এটো ইকুয়েশন নম্বৰ কিমান 1 হৈ গল এটো নেক্সট কি আছে আমাৰ এটো 10a - b ইকুয়াল কিমান আছে 1/√3 এটো ইকুয়েশন নম্বৰ 1 এটো ইকুয়েশন নম্বৰ 2 ইয়াতে চাইলো এটো ইকুয়েশন নম্বৰ 1 ত গুছি গল এতিয়া 2 কি আছে এটো আছে আমাৰ গতিকে এটো কি আছে 10a - b ইকুয়াল কিমান আছে 1/√3 গতিকে ইয়াতো সেম কৰ্ম কৰিব লাগিব ইয়াত কি কৰিছিলো আমি 10 10 কটাকটি কৰিছো ইয়াতো কি কৰিব লাগিব উঠাব লাগিব yes গতিকে 10 a - b কিমান আছে 1/√3 আছে গতিকে ইয়াত 10 আছে ইয়াতো কি দিব লাগিব আমি 10 দিব লাগিব এতিয়া যদি ইয়াত 10 দিও তহঁতে 10 দিলে কি হ'ব 10 30 ডিগ্ৰী 10 কাৰ ভ্যালু বলে 1/√3 10 30 কিমান 1/√3 লিষ্টত পাইছিলি তহঁতে এতিয়া 10 10 ক্যান্সেল যাব থাকিব কি a - b ইকুয়াল কিমান 30 ডিগ্ৰী ইকুয়েশন নম্বৰ 2 যেহেতু এতিয়া কি পাই গলো আমি ইকুয়েশন 1 এন্ড ইকুয়েশন নম্বৰ 2 তহঁতে দুটা চলচিত্ৰ ৰৈখিক সমীকৰণ লেসনটো হয়তো কৰাইছিল তাত কি নিয়ম পাইছিলিস দুটা সমীকৰণ দিয়া থাকিলে ইহতৰ সমাধান কেনেকৈ কৰিব পাৰি এটা হৈছে অপনয়ন পদ্ধতি বজ্ৰগণন পদ্ধতি অপনয়ন বজ্ৰগণন আৰু এটো প্ৰতিস্থাপন পদ্ধতি এটা পদ্ধতি পাইছিলো এটা চলকৰ ৰৈখিক সমীকৰণ পৰা yes তাৰ ভিতৰত সাত তিনিটা দি এটো এনসার কৰিব পাৰিম নে যিকোনো পদ্ধতি ব্যৱহাৰ কৰ ওলাই যাব যেহেতু চলক হিচাপে a আৰু b আছে গতিকে যিকোনো তিনিটা পদ্ধতি আছে তাৰে যোনটো লগাবি তাৰ পৰা এনসার ওলাব এতিয়া ক কিবা থাকিলে ক স্যার এই অপনয়ন পদ্ধতি কৰাই দিও অপনয়ন পদ্ধতি এইটো আটাইতকৈ সহজ পদ্ধতি এইটোকে বাছি ললি মানে সহজ কাৰণে নেকি হ'ব চাই থাক এইটো সহজ যে সেই কাৰণে তহঁতে বাছি লৈছ এইটো গতিকে চাই ল টাইম কম লাগিব মেইন সহজ আৰু কঠিন বুলি কোনো কথা নাই এতিয়া যেহেতু আমাৰ এক্সাম হলত কি থাকে টাইমটো এটা কমন টাইম দিয়া থাকে মানে এখিনি সময়ৰ ভিতৰত কোৱেশ্চন পেপাৰটো আমি যেনেকে হক সলভ কৰিব লাগিব যেহেতু কোৱেশ্চনটো আমাক কোনো উল্লেখ কৰা না যে অপনয়ন কৰ প্ৰতিস্থাপন কৰ বজ্ৰগণন কৰ কিবা উল্লেখ আছিল নেকি নাই নহয় যেহেতু আমি সমীকৰণ দুটা পাই গলো আমি কি কৰিম যেটো ৰাস্তা একেবাৰে সহজ শৰ্টকাট গৈ পাই যাম হেতুতেই যাম গতিকে এতিয়া অপনয়ন পদ্ধতিটো কি আছে একেবাৰে সহজ গতিকে একেবাৰে সহজ পদ্ধতি যোনটো আছে তাৰে আমি সমীকৰণ দুটা কি কৰি দিম সলিউশন কৰি দিম গতিকে যেহেতু 1 and 2 আছে গতিকে ইয়াত কি কৰিম আমি অপনয়ন পদ্ধতি লগাই দিম এতিয়া অপনয়ন পদ্ধতি কৰিবলৈ হলে কি কৰিব লাগিব ইকুয়েশন 1 আৰু 2 পৰা
কিবা দুটা চলক আছে ন কেনসেল কৰিব লাগিব অঁ চলক দুটা কেনচেল কৰিব লাগিব কিন্তু কেনচেল কৰাৰ আগত এটা কথা মাইণ্ড কৰিবি চলক দুটাৰ ভ্যালু কিন্তু একে হৈ থাকিব লাগিব যেহেতু এটোৰ ভ্যালু ইয়াত এ আছে ইয়াতো কি আছে এ আছে দুটা কি হ'ব মিলি থাকিব লাগিব নহলে সেকেন্ডতো কৰিব পাৰো বি এন্ড বি দুটা কি থাকিব মিলি থাকিব লাগিব বুজি পালি কিবা ডাউট আছে নাই নাই যদি চাই ল এটা যেহেতু এ কি হৈছে মিলি আছে গতিকে এতে কি কৰিম আমি ইকুয়েশন 1 এন্ড ইকুয়েশন 2 এতে কি কৰিম প্লাস কৰিম না মাইনাস কৰিম স্যার প্লাস করলে তো হবে বি আর বি ক্যান্সেল হবে প্লাস কৰিলে হ'ব মাইনাস কৰিলে হ'ব প্লাস করলে কি বেটার হয় নাকি এটো কাৰণ এ মিলি আছে বিও মিলি আছে কাৰণ দুটা চলকৰ কি আছে মান একেই আছে গতিকে প্লাস কৰিলেও आंसर পাবি তহঁতে মাইনাস কৰিলেও आंसर পাবি কি এটো বি প্লাস আছে এটো মাইনাস হতে ক্যান্সেল হৈ যাব একেই হ্যাঁ এটো ভালো প্লাস করে দিও প্লাস হ্যাঁ তো ইকুয়েশন নম্বৰ 1 কিমান আছে a plus b ইকুৱেল কিমান আছে 60 ডিগ্রি 60 ডিগ্ৰী নেক্সট কি আছে আমাৰ ইকুয়েশন a minus b ইকুৱেল কিমান আছে 30 ডিগ্রি 30 ডিগ্ৰী এটো কি কৰিম আমি প্লাস কৰিম এতিয়া প্লাস কৰিলে কি হ'ব ইয়াত প্লাস থাকিব প্লাসে প্লাসে এ প্লাস এটো চাই লওক লাইনটো প্লাসে প্লাসে প্লাস প্লাস এতিয়া প্লাসে প্লাসে মাইনাসে কি হ'ব প্লাস ও সরি প্লাসে মাইনাসে মাইনাস মাইনাস হ'ব আৰু ইয়াত কি আছে প্লাস প্লাস প্লাসে প্লাসে কি হ'ব প্লাস প্লাস হৈ যাব এটো প্লাস এ ও সরি এটো প্লাস এ এটো কি আছে প্লাস এ গতিকে কি হৈ যাব টুৱাইছে টুৱাইছে আৰু ইয়াত প্লাস বি ইয়াত মাইনাস বি কি হ'ব দুটা কেনসেল যাব এতিয়া থাকিব কি ইয়াত 60 আছে প্লাসত 30 আছে কি প্লাসত আছে কিমান থাকিব 90 90 এতিয়া যদি এ ৰাখি দিও এফালে ইয়াত 90 আছে 2 কি হৈ আছে পূৰণত আছে পূৰণ হেফালে গুচি গলে হৈ যাব হৰণ এ ইকুৱেল কিমান স্যার পূৰণ না জানি কি কোনটো এটো পূৰণ থাকিলে এফালে গলে কি হৰণী হ'ব সদায় এটো সদায় ইয়াত যদি পূৰণ হৈ থাকে এফালে গলে কি হৈ যাব পূৰণত আছে হৰণ যদি একে লগত থাকে তাৰ মাজত তো কোনো কিবা চিন আছে নেকি নাই নাই ধৰি ল ইয়াত আছে 2 প্লাস a এতিয়া কি বুজিম 2 টু কি হত আছে প্লাসত ধৰি ল 2 মাইনাস a ইয়াত কি হৈছে মাইনাস হৈ আছে ঠিক তেনেকে 2a ইয়াত দুটাৰ মাজত কিবা হেৰি আছে নেকি কোনো চিন আছে নেকি যদি কোনো চিন না থাকে একে লগত লাগি থাকে তেতিয়া হলে গম পাবি কি ইয়াত আছে পূৰণ থাকে ক'ত এ 2 ইয়াত কৈছ 2 ইনটু এ এনেকে সেই কিছু এতিয়া একেই কন্ডিশন মানে 2 ৰ লগত a পূৰণ কৰিলে কি হৈ যাব 2a একে দুটা একে ইয়াত 2a পূৰণ হৈ আছে ইয়াত দেখুৱাই দিছে পূৰণ হৈ আছে বুজি পালি বুজি পাইছে আৰু কিবা প্ৰবলেম নাই 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 কি প্ৰবলেম আছিল ঠিক আছে চাই থাক স্যার হৰণটো বুজাই দিব ভালকে কোনটো হৰণ 92 এর হৰণ কেনে ও এইটো দেখুৱাব লাগে ক্লাস 10 ৰ ছাত্ৰ বা শেষ তহঁতে ক্লাস 10 ত পঢ়ি আছ নে ক'ত পঢ়ি আছ হা ক্লাস 7 ত গৈ বহিবি কালিৰ পৰা বুজি পালি তহঁতে স্যার কৰাই দিয়ক এনে ইয়াৰ আকৌ কৰাই দিব লাগে এতিয়া দুইৰে কি হক কৰিব লাগিব 90 হৰণ কৰিব লাগিব মোৰ লাজে লাগে তহঁতৰ ক্লাছটো আহিবলৈ জান কি যে কৰিম তহঁতক লৈ যি অৱস্থা শেষ হ'ব আৰু তহঁতৰ দে পৰীক্ষা জানে তেনে পাছ কৰিবি এতিয়া চা এইটো কি হৈ আছিল দুই পূৰণ হৈ আছিল এইফালে গ'লে হৰণ হৰণ মানে কি তলত যাব এইটো বুজি পাইছো তো নেকি নে ইয়াতো কিবা ডাউট আছে ইয়েস স্যার নাই গতিকে দুইৰে 90 কি কৰিব লাগে আমি হৰণ কৰিব লাগে এতিয়া হৰণ তলত যোনটো থাকিব এইটো সদায় থাকিব বাহিৰত আৰু ওপৰ যোনটো থাকে তাৰ ইটো থাকিব ভিতৰত বুজি ঐ ছোৱালী তই বুজি পালি ঠিক আছে এতিয়া চাই ল 2 আছে 90 আছে কিমান বাৰ যাব ইয়াত এটা ইয়াত কিমান আছে এটা আছে গতিকে কিমান বাৰ যাব 2 9 কিমান বাৰ 2 বাৰ না মাত 2 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 এতিয়া যদি 2 5 বাৰ দিও কিমান হৈ যায় 10 আছে কিমান 9 এই কিমান বাৰ যাব 4 বাৰ 5 বাৰ দিলে 10 হ'ব ক্লাস 10 ক ইয়াতকে ভালকে বুজাব নোৱাৰিম মই বাস সিধা কথা ইমানখিনি বুজাই দিয়াৰ পিছত হৰণ যদি এটা সামান্য হৰণ তহঁতক বুজাই দিব লাগে তহঁতে নিজে ভাবি লচোন তহঁতৰ অৱস্থা কোন পৰ্যায়ত পাইছগে মোবাইল কমকে ইউজ কৰিবি তহঁতে ঠিক আছে 2 4 গুণ কিমান 8 9 পৰা 8 গলে কিমান 1 ইয়াৰ পৰা কি নামিব 0 হলগুটি নেকি এতে 10 পালি
তা 2 10ত কিমান বাৰ যায় 5 বাৰ 2 5 গুণ কিমান 10 10ৰ পৰা 10 মাইনাস কৰ কিমান 0 এটো তো আৰু নাযায় গতিকে आंसर কিমান পালি 45 মানে 2 ৰে 45 ক ডিভাইড কৰো তেতিয়াহলে आंसर কিমান ওলাই আমাৰ 45 বুজি পালি এতে কাৰ মান পাইছো আমি এৰ মান কিন্তু সমীকৰণত কি আছিল এ আৰু বিৰ মান গতিকে যেহেতু এৰ মান পালি বিৰ মান তো এতিয়ালৈকে ওলোৱা নাই যেহেতু অপনয়ন পদ্ধতিৰে দুটা চলক আছিল এটা চলকৰ মান ওলাই গল গতিকে জি চলকটো বৰ্তমান মান ওলাইছে তাৰ মান আমি কি কৰি দিম হয়তো সমীকৰণ 1 বা সমীকৰণ 2 যদি বহাই দিও দ্বিতীয় চলকৰ মান অটোমেটিক ওলাই যাব আগতে কৰাইছিলো তহতক এতিয়া মই তো ৰিভাইজ চাই দি আছো হয় স্যার তো এটো লিখি ল এখিনি চাই লিখি দিয়কচোন কোনটো 60 ৰ মান √3 হয় এটো কৰাই ল তাৰ পিছত মই দেখুৱাই দিম সাইডত লিখি দিয়কচোন অলপ পাহৰি যাও যে কে লিখি কোনখিনি লিখিব লাগিব ক tan 60 মান √3 যায় হয়তো এটো ত্ৰিকোণমিতি লিষ্টত চাই লবি আকৌ লিখি দিয়ক তিনিটা আছে 0 ডিগ্ৰীও আছে 90 ডিগ্ৰীও আছে 45 60 তেনেকুৱা আছে কিন্তু ইমান নালাগে তহতৰ মেট্ৰিকৰ ষ্টুডেন্ট খিনিৰ কাৰণে 60 ৰ পৰা 30 45 and 60 এই তিনিটা ঘৰ মেইনলি ইম্পৰ্টেন্ট 10 ৰ মান 10 sin cos and গোটেইখিনি চাই লবি যেহেতু ত্ৰিকোণমিতি অনুপাত কিমান পালি 6টা গতিকে গোটেইখিনি 30 45 and 60 এই তিনিটা মুখস্থ কৰি ৰাখিবি কিয় বাকি দুটা বেছি কামত নালাগে কিন্তু এই তিনিটা ঘৰ কিন্তু আমাৰ কামত লাগে কাৰণ যিখিনি কোৱেশ্চন চাবি তহতে এই তিনিটা পৰা বেছি আহে বুজি পালি হয় স্যার এটা 30 ডিগ্ৰীৰ ঘৰ এটা আছে 45 ডিগ্ৰীৰ এটা আছে আৰু এটা 60 ডিগ্ৰী আৰু এটা কিন্তু আগত আছিল আৰু এটা পিছফালে ইয়াত 0 আছিল ইয়াত 90 আছিল ইমান দৰকাৰ নাই এইখিনি এইটোই চাই লবি আৰু যদি বেছি শিকাৰ ইচ্ছা আছে আগ্ৰহ তহতৰ যে কিমান আগ্ৰহ মই গম পালোৱে আৰু যদি আগ্ৰহ থাকে তেতিয়াহলে কিতাপত চাই লবি লিষ্ট আছে মই জাস্ট ইয়াত দেখুৱাইহে দিছো এটা 30 ডিগ্ৰী 45 ডিগ্ৰী এন কিমান আছে 60 ডিগ্ৰী ইয়াত যদি আমি ত্ৰিকোণমিতি লও ত্ৰিকোণমিতি কি 10 ইয়াত যেহেতু 10 ৰ কথা কৈছো 10 ৰটো মই দেখুৱাই দিছো 10 30 ৰ মান কিমান 1/√3 এটো লিষ্টত আছে এটো মুখস্থ থাকিব লাগিব তহতৰ ব্ৰেইনত থাকিব লাগিব তেতিয়াহলে এইবিলাক অংক সহজত কৰিব পাৰিবি নহলে যাবি আৰু কিতাবত যে ওপৰত লিখা আছে এংগেল এ লিখা আছে এংগেল মানে কি কোন মানে কি থিতা ইয়াত 10 ৰ লগত কি থিতা লগোৱা থাকে এই থিতা মানে কি বুজায় কোন বুজায় বুজি পালি আৰু এটোকে কোন বুলি কোৱা হয় এংগেল বুলি কোৱা হয় ক্লিয়াৰ এতিয়া চা 10 30 কিমান আছে 1/√3 মুখস্থ থাকিব লাগিব 10 45 ৰ ভ্যালু কিমান 1 and 10 60 কত √3 yes মনত পৰিছে এতিয়া 10 60 কি কলো মই কত বুলি কৈছো √3 কত বুলি কৈছো এটো মাইন্ড কৰিছ না নাই বেঙ্গলি কথা কৈছো কিয় ফোকাস কৰিব নোৱাৰিলি মই কি বুলি কৈছিলো হয় না বেঙ্গলি নোৱাৰো শিকি যাবি লাহে লাহে আবার জানিবই লাগে হয় আজি সকলো ভাষা জানিব লাগে সকলো ভাষাই জানিব লাগিব আমি ঠিক আছে শিকাবচোন স্যার এদিন ঠিক আছে হ'ব এদিন ক্লাস কৰা এটা ক্লাছত এইবিলাক কথা নাই বুজি পালি যি কথা আছে মোৰ লগত ফ্ৰেন্ডলি কথা কবি যেনেকুৱা কথাই কবি মই মানি লম কিন্তু ক্লাছৰুমত নকবি হ'ব ঠিক আছে বাহিৰত কবি কোনো অসুবিধা নাই কিন্তু ক্লাছৰুমত ডাইৰেক্ট এটেনশন দিবি ইয়াত কাৰণ এটেনশন যদি নিদিও তহতে বুজি পাবলৈ কষ্ট হ'ব তহতৰ কাৰণ ঘৰৰ হা বিৰমান ওলাম যেহেতু এৰমান পাই গলো এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 আছে গতিকে কি গম পাও যে বিৰমান কি হ'ব 45 কৈ কম হ'ব কোনটো 45 এটো কম হ'ব লাগে ইয়াত কি কৈছিল আমাৰ a greater than b মানে কি b কে এৰ মান কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এৰ মান 45 ওলাইছে এৰ মান হতে কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এটো যদি আমি এটোৰ পৰা আৰু এটা মান উলাও তেতিয়াহলে b ৰ মান হতে কি হ'ব 45 তকে সৰু হ'ব লাগিব হয় স্যার বুজি হয় বুজি পালি ইয়েস স্যার এতিয়া মই মচি দেও এখিনি তলৰখিনি তহতে বুজি পালি যদি প্ৰবলেম আছে জনাবি তো প্ৰবলেম নাই থাকিব নালাগে ক্লিয়াৰ স্যার ভাল লাগিছে স্যার আজি ক্লাস 2 তেনেকে কবি তেনেকেহে ভাল লাগে এতিয়া তহতে যদি এনে মুখখন এনেকে বহি থাকো তেতিয়াহলে আমি কেনেকে গম পাম যে তহতে বুজি পালি নে নাই
যেতিয়া তহঁতে কবি ছাৰ বুজি পালোঁ বুজি পোৱা নাই তেতিয়া আমাৰ মনটো ভাল লাগিব ইমান কষ্টকৈ বুজোৱাৰ পিছত তহঁতে যদি ক বুজি নাপালোঁ ক'ত আছিলি তহঁতে বুজি নাপালোঁ ভালকৈ এটেনশ্যন দিবি বুজি পাবি তহঁতে হ'ল এতিয়া চা A45 আছে A45 এইটো ক'ত বহাম আমি সমীকৰণ 1 বা সমীকৰণ 2 গতিকে 1 বা 2 যিকোনো এটাত বহালে হ'ল 1 তো বহাব পাৰ 2 তো বহাব পাৰ হ'ল এতিয়া চা যোনটোতে বহাও সমীকৰণ এৰ মান কিমানত বহাই দিম আমি সমীকৰণ 1 যেহেতু প্ৰথমতে এইটো পালোঁ আৰু কোনোবাই যদি ভাবি আছো যে 2 নম্বৰত বহাম একেই কথা ওকে এতিয়া এৰ মান আমি ক'ত বহাম এৰ মান ক'ত বহাম কিমান ক'লো মই 1ত বহাম এৰ মান 1 নঙত কি বহুৱাই হ'ল 1 নং সমীকৰণ কি আছে আমাৰ a plus b equal কিমান আছে 60 ডিগ্ৰী a plus b equal 60 ডিগ্ৰী ইয়াত কাৰ মান পাইছিলো আমি এৰ মান এৰ সলনি কিমান বহিব 45 গতিকে ইয়াত প্ৰথমত a আছে এৰ সলনি কি দিলো 45 নেক্সট আছে প্লাস b b তো কোনো মান নাই গতিকে এতে কি হ'ব 60 ডিগ্ৰী b ইকুৱেল ইয়াত 60 আছে ডিগ্ৰী প্লাস এটো কি হৈ আছে 45 ডিগ্ৰী কি হৈছে আগত বুজোৱা নাই আগৰটো সিম্বলটো কোনটো দেখা নাই মাইনাসও দেখা নাই একো নাই মানে প্লাস যিকোনো সংখ্যা এটো চাই ল তহঁতে 1 2 3 4 10 যদি কিবা সংখ্যা লিখা থাকে তেতিয়াহলে সদায় তাৰ আগফালে যোনটো চিন থাকিব হেইটোৱে তাৰ সংখ্যাটোৰ চিন এতিয়া যেহেতু এইবিলাক সংখ্যাৰ আগত কিবা চিন দেখা পালি নে নাই স্যার দেখা পোৱা নাই তো দেখা পোৱা নাই আতসিকাজ বা দুৰ্বীক্ষণ যন্ত্ৰ লবি ইয়াত এটা সৰুকে প্লাস দেখা পাবি বুজি পালি কি কলো মই মানে যিবিলাকৰ আগত থাকিব লাগে প্লাস বা মাইনাস থাকিব লাগে হেইটোৱে মই কৈছো যেতিয়া দুৰ্বীক্ষণ যন্ত্ৰ বা অনুবীক্ষণ যন্ত্ৰ লবি তেতিয়াহলে এইবিলাকৰ আগত কি পাবি এটা সৰু সৰু প্লাস পাবি মানে একো নাই মানে কি আছে প্লাস এতিয়া খালি চকুৰে তহঁতে দেখা পোৱা নাই বুজি পালি আপুনি বেলেগ এইটো চা যেহেতু নাই একো গতিকে কি গম পাম আমি প্লাস আৰু যদি মাইনাস লগোৱা থাকে -1 -2 এইবিলাক তহঁতক দেখুৱাই দিয়া হ'ব কম পাইছ মানে এতিয়া কম পাইছ যে মাইনাস পালে সদায় কি থাকিব নাম্বাৰৰ আগত মাইনাস থাকিব হা কি কলি মানে মাইনাস হ'বলৈ হলে হ্যাঁ যিকোনো সংখ্যাৰ আগতে কি হ'ব হয় মাইনাস হ'ব লাগিব ঠিক আছে মানে ঋণাত্মক সংখ্যা যদি হ'বলৈ হয় তেতিয়াহলে তাৰ পৰিচয় কৰ পৰা পাবি মাইনাসৰ পৰা পাবি আৰু যদি মাইনাস টানাস একো নাই দূৰবীক্ষণ যন্ত্ৰ লগাই চাবি কি আছে তাৰ আগত প্লাস অৰ্থাৎ মানে একো যদি চিন নাথাকে তেতিয়াহলে তাৰ আগত কি গম পাবি তহঁতে প্লাস ক্লিয়াৰ এতিয়া চাই ল আকৌ তহঁতৰ কাৰণে বাৰে বাৰে মুচিব লাগে হেত পোৱালিৰ নিচিনা কৰি থাকো তহঁতে ক্লাস 10ত উঠিলি ডাঙৰ হলি এতিয়া তহঁতৰ আগৰ স্বভাৱ যোৱা নাই নেকি এতে বি 45 ক'ত কোন কোনটো ঠিকেই কৈছো এনেকুৱা হৈ যায় মাজে মাজে এটা তহঁতে ফোকাস ৰাখিব লাগে কাৰণ পুৰা ফোকাস ৰাখিবি যদি মই যে মোৰ যে ভুল নহব তাৰ তো কোনো মানে নহয় পৃথিৱীত যিমান ব্যক্তি আছে সকলো মানুহৰ কিন্তু ভুল বোলা বস্তুটো হয় ভুল মানুহৰ ক্ষমা কোনে কৰে ঈশ্বৰৰ হয় নে নহয় কথাটো ভুল মানুহৰ হ'ব মানুহ মাত্ৰই ভুল হয় যদি কিবা কৰ্ম কৰি আছ তো তোৰ ভুল হ'বই ঠিক আছে এতিয়া চা 60 ডিগ্ৰী আছে প্লাস 45 ডিগ্ৰী এফালে লৈ যাম কি হ'ব লেফট হ্যান্ড সাইডত 45 ডিগ্ৰী কি হৈছে প্লাস তো রাইট হ্যান্ড সাইডত গুছি যোৱাৰ লগে লগে কি হৈ যাব মাইনাস হৈ যায় আগতে কোৱা নাই প্লাস টু মাইনাস আকৌ মাইনাস থাকিলে কি হৈ যাব প্লাস পূৰণ থাকিলে হৈ যাব হৰণ আৰু হৰণ থাকিলে হৈ যাব কি হ'ব পূৰণ বুজি পালি ক্লিয়াৰ এতিয়া মাইনাস হ'ব মাইনাস 45 ডিগ্ৰী কিয় মাইনাস হল যেহেতু 45 ৰ আগত একো চিন দেখা পোৱা নাই মানে কি আছে তাৰ আগত প্লাস আছে গতিকে এটো কি হৈ যাব মাইনাস তো নেক্সট b ইকুৱেল ইয়াত কি বুজাই আছে আমাৰ 60 ডিগ্ৰী -45 ডিগ্ৰী অৰ্থাৎ 60 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব 45 ডিগ্ৰী কি কৰিম আমি মাইনাস কৰিম এতিয়া তো আকৌ মাইনাস যোগ বিয়োগ পূৰণ হৰণ জাননে নাই স্যার কৰাই দিও পাৰো এইটোৱে কথা যদি নোৱাৰো বুলি কয় এইটো সাধাৰণ অংক মূৰত পৰিব তহঁতৰ এটা 60 ৰ পৰা কি কৰিব লাগে 45 মাইনাস গতিকে ইয়াত আছে আমাৰ কি 60 ডিগ্ৰী মাইনাস কৰিম কি 45 ডিগ্ৰী সিগ্ৰী দিব না লাগে মাইনাস কৰিম কেতিয়াবা মাইনাসৰ ডিগ্ৰী পাইছো জানো
নাই নাম্বাৰ হে ইয়াত কৰ মাইনাছ কি হ'ব 0 ৰ পৰা 5 গ'লে কিমান নাযায় নাযায় এতিয়া কি কৰিম ইয়াৰ পৰা তাত ধাৰ কৰিম কিমান ধাৰ 1 ধাৰ কৰিলে কিমান হ'ব 10 10 ৰ পৰা 5 গ'লে কি হ'ব 5 ইয়াত আছে কিমান 1 এটা ধাৰ কৰি লৈ যোৱা হৈছিল এতিয়া আছে কিমান 5 5 ৰ পৰা 4 গ'লে কিমান 1 তো মাইনাছ কৰিলে কিমান ভ্যালু ওলাইছে আমাৰ 15 ইয়াত আমি বহাই দিলো কিমান 15 হৈ গ'ল এখিনি তো কোৱেশ্চনত আমাক দিয়া কৈছিল কি এ আৰু বি উলিওৱা ইয়াত আমাৰ এ কিমান ওলাইছিল 45 ডিগ্ৰী আৰু বি কিমান ওলাইছে আমাৰ 15 ডিগ্ৰী তো আকৌ ইন্ডিকেটৰ যিখিনি দিয়া আছিল তাৰ লগত মিলাইছাচোন কম্পেয়াৰ কৰিছা ইয়াত আছিল root 0 degree less than a plus b proper less than 90 degree অর্থাৎ a আৰু b ৰ যোগফল a আৰু b ৰ যোগফল কি হ'ব 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰীৰ সমান হ'ব লাগিব এতিয়া চা a ৰ ভ্যালু কিমান আছিল আমাৰ 45 গতিকে এইটো দুটা প্ৰমাণ কৰো যদি 45 এন্ড কিমান আছে 15 আছে পাছে পাছে কিমান 10 ৰ 0 হাতৰ 1 4 একে 5 একে 6 এতিয়া চাচোন a আৰু b যোগ কৰিলে কিমান ওলাই 60 এতিয়া a plus b কিমান 0 তকৈ ডাঙৰ ইয়াত কি হৈছে 60 ডিগ্ৰী a 0 তকৈ ডাঙৰ হৈছে মানে a আৰু b যোগ কৰিলে হা আকৌ কি কৈছে প্ৰপাৰ লেছ দেন 90 ডিগ্ৰী হয় 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰীৰ সমান এতিয়া 60 ডিগ্ৰী কোনটো কি হ'ব 90 তকৈ সৰু হ'ব হৈছে মিলি গৈছে তাৰ মানে আমাৰ কি হৈছে a আৰু b ওলাই গৈছে আকৌ এটা ইন্ডিকেটৰ ইয়াত দিয়া হৈছিল a greater than b মানে b তকৈ a ৰ মান কি হ'ব ডাঙৰ গতিকে তহতে ইয়াত চা a ৰ ভ্যালু কিমান ওলাইছিল 45 আৰু b ৰ ভ্যালু কিমান ওলাইছিল 15 গতিকে b আছে 15 a আছে 45 এটা অলৰেডি কি হৈ গ'ল ডাঙৰ হৈ গ'ল গতিকে এটোই বুজি পালি তহতে यस सर তহতে চাব লাগিব নিজে নিজে মই যেহেতু এটো কৰাই দিছো এতিয়া তহতে চাবি তহতক মই কৈ দিছো কিতাপ মেলি চাই ল পেজ নম্বৰ 228 ত কিমান আছে एग्जांपल 8 হল एग्जांपल 8 यस सर एग्जांपल 8 ত তহতক দিয়া আছে কি sin a - b = 1/2 cos a + b = 1/2 একে মান দিয়া আছে 0 ডিগ্ৰী লেছ দেন a + b proper less than 90 ডিগ্ৰী গতিকে এটো কি কৰিবি তহতে নিজে নিজে কৰিবি একে সেম প্ৰসেছত হ'ব পাৰিবনে নাই পাৰিম তেনেকুৱা তাকত থাকিব লাগিব এতিয়া যেহেতু তহত কি এছএছএলসি ৰ ক্যান্ডিডেট হয় না নহয় এতিয়া তহত ভলিউমটো পিওর থাকিব লাগিব यस सर এতিয়া যদি এনেকে হয় স্যার পাৰিম এটো কেনেকৈ ধৰণৰ কথা হ'ব পাৰে পুৰা এনাৰ্জি থাকিব লাগিব এনাৰ্জি ষ্ট্ৰং তহতে দিয়া কাৰণ তহতে এতিয়া কি জানাই তহতে বুজি পালি তহতৰ বয়সটো কি এতিয়া বুজি ফাইটাৰ কৰিবই লাগিব তহত পুৰা ফাইট কৰিব লাগিব এতিয়া বুজি পালি তহতে 228 পেজত एग्जांपल 8 আছে एग्जांपल 8 নিজে নিজে কৰিবি ঘৰত হ মই আৰু এটা কৰাই দিম সেম অংক তহতে চাই থাক एग्जांपल 8 एग्जांपल 8 নিজে নিজে কৰিবি তাত অলপ দিয়াই আছে সমাধান আৰু যোনটো আছে 3 নম্বৰৰ 2 জিটো আছে ইয়াৰটো কোনো সমাধান কিতাপত দিয়া নাই গতিকে এইটো মই অলপ দেখুৱাই দিম এইটো মই দেখুৱাই দিব লাগিব কাৰণ উদাহৰণ যোনটো আছে তাৰ অলপ অলপ সমাধান থুলমুলকে তহতক কি কৰা দিয়াই আছে ইয়াত মানে ইংগিত দিয়াই আছে তাৰ পৰা চাই চাই হয়তো কৰিব পাৰিবি আৰু কৰিব পাৰিবই লাগিব যেহেতু ইমান ভালকে বুজাই দিয়াৰ পিছত যদি তহতে কৰিব নাপাৰ তেতিয়াহলে তহতক কি কম হে তহত না আহিব নালাগে আৰু নাই স্যার তেনেকৈ নকব এতিয়া চাবি ভালদৰে অ্যাটেনশন দিবি যদি পঢ়িবলৈ ইচ্ছা আছে ঠিক আছে এতিয়া তহতে কোৱেশ্চন নম্বৰ 2 নম্বৰ চাই ল কৰো আৰু এতিয়া তহতৰ এটোটো কমপ্লিট কৰিলি এতিয়া কমপ্লিট কৰাৰ পিছত এতিয়া তহতে কি কৰিবি পেজ নম্বৰ মই কলোৱে অথনি 228 ৰ एग्जांपल 8 টো নিজে নিজে ঘৰত কৰিবি কাৰণ ঘৰত কিয় যদি ইয়াৰ পৰা মই কৰাই দিও ঘৰত গৈ যদি তহতে নকৰ বস্তুগুলা ব্ৰেইনত সেটেল হৈ নাথাকিব মানে যদি কিবা এটা বস্তু ভালদৰে শিকিবলগীয়া আছে তহতে মেথছৰ যদি পাৱাৰফুল হ'ব বিচাৰিছ তেতিয়াহলে ঘৰত কি কৰিব লাগিব প্ৰেক্টিস বোলা বস্তুটো তহতৰ কৰিব লাগিব এতিয়া কিছুমান ষ্টুডেন্টে মোক আহি কয় স্যাৰ মই অংক নোৱাৰো অমুক নোৱাৰো তমুক নকৰো আৰে ভাই ঘৰত তো পঢ়িব লাগিব মই ইয়াত কৰাই দিম
ইয়াত আহিবি কিতাপত লিখি লৈ গৈ ঘৰত নি জপাই থৈ খেলিবলৈ ওলাই যাবি, ফ্ৰী ফায়াৰ লৈ বহি যাবি, মোবাইলত মেছেজ কৰাত বহি যাবি, তেতিয়াহ'লে তহঁতৰ মূৰত এইবিলাক সোমাব? কেতিয়াও নোসোমায়। তহঁতে যদি আগবাঢ়িবলগীয়া ইচ্ছা আছে, তহঁতৰ নিজৰ ইচ্ছা শক্তি আছে, তেতিয়াহ'লে কি কৰিবি, নিজে ঘৰত গৈ ভালদৰে অধ্যয়ন কৰিবি, তেতিয়াহ'লে তহঁতে এজন ভাল ছাত্ৰ হিচাপে ভৱিষ্যত কি হ'ব পাৰিবি, দেশৰ এজন ভাল নাগৰিক হ'ব পাৰিবি। নহ'লে কি হ'ব, তহঁতৰ কেইদিনমান পিছত ঠেলাৱালা ৰিক্সাৱালা এইবিলাক ব্যৱস্থা কৰিব লাগিব, কাৰণ তহঁতৰ সেইবিলাক পচন্দ হয় জানো? কেৰেলা অঁ, এইটোৱে বৰ্তমানৰ ষ্টুডেণ্টবিলাকৰ প্ৰায় সমস্যা এইটোৱে। কেৰেলা, হায়দৰাবাদ আৰু ক'ত ক'ত যায় ইহঁতে জানে, বেকাৰী চেকাৰী ক'ৰবাত যাব আৰু কিমান দিন, 1 বছৰ 2 বছৰ কাম কৰিবি, পূৰা তাকতত কাম কৰিবি, 3 নম্বৰ বছৰত চাবি এনাৰ্জি ডাউন হৈ গৈছে, মানে মোৰ আৰু ইয়াত দেখোন ভাল নালাগে, এতিয়া কি কৰিম কি নকৰিম, এফালে স্কুলতো নাহিলি, সেইফালেও কাম নহ'ল, তেনেকুৱা কোম্পানী ঘৰত আহি দিব পাৰিবি জানো? নোৱাৰ কেতিয়াও। গতিকে সেইটো কৰ্ম যাতে তহঁতৰ নহয় ভৱিষ্যত, গতিকে সেইটো সময় যাতে চাবলগীয়া নহয়, তাৰ বাবে আজিৰ দিনত তহঁতে কি কৰিব লাগিব, কষ্ট কৰিব লাগিব। এতিয়া এতিয়া যদি কষ্ট তহঁতে নকৰ, তেতিয়াহ'লে কি হ'ব, কেতিয়াবা ভাল ফলৰ আশা কৰি লাভ নাই। যদি ভাল কাম কৰিছ ভাল ফল পাবি, বেয়া কাম কৰিছ বেয়া ফল পাবি, বুজি পালি? আজিৰ দিনত তই যিমান কষ্ট কৰিছ সিমান ফলেই কিন্তু ভৱিষ্যত পাবি, ইয়াতকৈ বেছি নাপাৱ। আজি যোনটো কৰিবি ছেইম লেভেলত পাবি তহঁতে, বুজি পালি? ক্লিয়াৰ? এতিয়া আজিৰ ক্লাছ তহঁতক ইমানতে সামৰিম, যিহেতু মোৰ অলপ ইম্পৰ্টেণ্ট কাম আছে। গতিকে তহঁতৰ কি আছে, যি হোমৱৰ্ক আছে হোমৱৰ্ক কৰি লৈ আহিবি, আৰু কুৱেশ্যন নম্বৰ 2 যোনটো আছে এইটো মই কালি তহঁতক কৰাই দিম, হ'ব? Yes, sir. আৰু যদি প্ৰব্লেম আছে মোক জনাবি, হয়, sir. ঠিক আছে? তো আজিলৈ ছুটি, ইমানেই, টাটা।